গুড আফটাৰনুন। মই চব্জি বহালোঁ আৰু চব্জি বনাই আছোঁ দুপৰীয়া সাজৰ কাৰণে। ৰ'দটো একদম বহুত তামাম ৰ'দ দিছে, বা ৰ'দত একদম লাইট জিলিকি আছে, লাইট। যিহেতু চব্জি বনাই আছোঁ, আপোনালোকে খোৱা বোৱা কৰিলেনে? মই চব্জি বনাই হ'লে খাম, পানী ঢালা ভাতৰ লগত খাম বুলি মানে চব্জিটো বনাইছোঁ। হাই ফ্ৰেণ্ড, তেলত দুটা জলকীয়া আৰু পাঁচফোৰণ দুপৰীয়া সাজৰ কাৰণে বনাব লৈছোঁ। ভাত কেৰেলা আৰু আলু। ভাত কেৰেলা আৰু আলু দুপৰীয়া সাজ বুলি বনাবলৈ লৈছোঁ চব্জি। দুপৰীয়া সাজ বুলি মই আপোনালোকক কি দেখাম, তাকেই ভাবিলোঁ আজি দুপৰীয়া সাজত ভাত কেৰেলাকে বনাওঁ আলুৰ লগত। অকণমান তেল সৰহকৈ দিছোঁ আৰু আপোনালোকক খোৱা জোখাত তেলটো দিব। মই বনাইছোঁ দুপৰীয়া বুলি। আপোনালোকেও বনোৱা কনোৱা কৰিলেনে? মই বনাব আহিছোঁ আৰু বহাইছোঁ আৰু দেখাইছোঁ। অলপমান নিমখো দি দিছোঁ আৰু হালধিও দি দিছোঁ, অলপমান জিৰা গুড়াও দি দিছোঁ, যাতে গোন্ধতে খাই ভাল লাগে। আৰু ভাতকেৰেলা কোনে কোনে খাই ভাল পায় লাইক কমেণ্ট কৰিবচোন। সৰুকৈ এটা কমেণ্ট কৰিব, কাৰ কাৰ ভাতকেৰেলা প্ৰিয় হয়। চব্জি খাই ভাল পায়নে, পিটিকা খাই ভাল পায়নে, দালিত ফাল ফালকৈ দি খাই ভাল পায়। সৰুকৈ এটা কমেণ্ট কৰিবচোন, কাৰ কাৰ ভাল লাগে, তেতিয়া মোৰো ভাল লাগিব। যিহেতু পূৰ্ণিমা হয়, পূৰ্ণিমা নে অমাৱস্যা ভালকৈ বাৰু নাজানো, হুনুঘেনাকৈ গম পালোঁ। সেইটো কাৰণে মই এতিয়া নিৰামিষেই বনাই আছোঁ, মানে নিৰামিষেই খাম আৰু আজিৰ দিনটো ৰাতিটো। 3 বছৰৰ মূৰত আহে বোলে ডাঙৰ পূৰ্ণিমা, সেইকাৰণে নিৰামিষ বনাই নিৰামিষেই খাব লৈছোঁ আৰু আপোনালোকেও পাৰিলে নিৰামিষেই খাব। চব্জি হৈ গ'ল, অলপ কেঁচা হালধিও দি দিছিলোঁ, মানে চেণ্টটোৱে ইমান ধুনীয়া আহিছে। বাই বাই, এতিয়া খামগৈ আৰু দেই।